এক নম্বৰৰ সেৱাধাৰী হোৱা। ওম শান্তি। আজিৰ মুৰলী ২৬ তাৰিখ ১ মাহ ২০২৪। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া শান্তিধাম আৰু সুখধামলৈ যোৱাৰ আলম্বন পাইছা। তোমালোকে পিতাক স্মৰণ কৰি কৰি পাৱন হৈ কৰ্মতীত হৈ নিজৰ শান্তিধামলৈ গুচি যাবা। প্ৰশ্ন: পিতাৰ মৰম চেনেহ কোনসকল সন্তানে পায়? পিতাক কেনেকৈ প্ৰত্যক্ষ কৰাবা? উত্তৰ: যিসকল সন্তান বিশ্বাসী, সেৱাধাৰী আৰু অতি অমায়িক, কাকো দুখ নিদিয়ে, তেনেকুৱা সন্তানে পিতাৰ মৰম চেনেহ লাভ কৰে। যেতিয়া তোমালোক সন্তানসকলৰ পৰস্পৰৰ বহুত মৰম চেনেহ থাকিব, কেতিয়াও ভুল নহ'ব, মুখেৰে দুখ দিয়াৰ বচন উচ্চাৰিত নহ'ব, সদায় ভাই ভাই আত্মিক স্নেহ থাকিব, তেতিয়া পিতাক প্ৰত্যক্ষ কৰাব পাৰিবা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. দেহ অভিমানত আহি ইজনে সিজনক অশান্ত কৰিব নালাগে। প্ৰতিটো কথাত ৰাজি হৈ থাকিব লাগে। কেতিয়াও কুৎসা ৰাতিব নালাগে। উগ্ৰ প্ৰতিযোগিতাও কৰিব নালাগে। কাকো দুখ দিবও নালাগে। পৰস্পৰৰ অতি মধুৰ ক্ষীৰখণ্ড হৈ থাকিব লাগে। ২. ৰাতিপুৱাতে উঠি মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। নিজে নিজৰ সৈতে কথা পাতিব লাগে। বিচাৰ সাগৰ মন্থন কৰি বাবাক ধন্যবাদ জনাব লাগে। বৰদান: নিজৰ শক্তিশালী স্থিতিত স্থিত হৈ মনেৰে সেৱা কৰোঁতা ১ নম্বৰৰ সেৱাধাৰী হোৱা। শ্লোগান: লৌকিক কৰ্ম কৰি অলৌকিকতাৰ অনুভৱ কৰা মানেই সমৰ্পিত হোৱা। ওম শান্তি।